যদি আজি ওয়াকাফ এমেন্ডমেন্ট বিলটো পাস হয় ভয়ঙ্কর আন্দোলন হব। আমি জঙ্গী আন্দোলন কৰিম ইয়াতকৈ আৰু ভয়ঙ্কর যদি কিবা কৰিব লগা আছে সেইটো আমি ডেফিনেটলি এইটো কালিৰ পৰা কৰাৰ কাৰণে আমি বাধ্য হ'ম। গণতান্ত্ৰিক হিচাপত যিখিনি কৰিব লগা আছে সেইখিনি আমি অসমৰ ভিতৰতে আৰম্ভ কৰিম ইনশাআল্লাহ। 26ত আমাৰ এলেকাবিলাক যিখিনি আছে সেই এলেকাবিলাকত কিন্তু কংগ্ৰেছেও সোমাব নোৱাৰিব, এইটো স্পষ্ট কথা। যদি ওয়াকাফ এমেন্ডমেন্ট বিলটো আচলতে পাস হয় তেনেহ'লে আমিতো এইটো কোনো কাৰণত নামানো। আন্দোলন হ'ব আৰু জঙ্গী আন্দোলন হ'ব, ইয়াতকৈ আৰু বিশেষ ডাঙৰ কথা নহয়। ঘটনাটো হ'ল এইটোৱে যে এইটো মুছলমানৰ এটা সম্পত্তি, মুছলমানৰ সম্পত্তি যদি আপুনি ক'বলৈ যায় এইটো কোনো কাৰণতে এইটো ভুল নহ'ব। আৰু 2 নম্বৰ কথাটো হ'ল যে নীতিশ কুমাৰ এইটো চাব লাগিব, চন্দ্ৰবাবু নাইডু এইটো চাব লাগিব, এই কথাটো চাব লাগিব আৰু তেওঁলোকে কি ধৰণৰ ব্যৱস্থা কৰে তেওঁলোকে এইটো কৰিব। কিন্তু ওয়াকাফ এমেন্ডমেন্ট বিল যদি ৰাজ্যসভাত আৰু লোকসভাত যদি পাছ হয় আমি কোনো কাৰণতে নামানো। আমি জঙ্গী আন্দোলন কৰিম ইয়াতকৈ আৰু ভয়ঙ্কর যদি কিবা কৰিব লগা আছে সেইটো আমি ডেফিনেটলি এইটো কালিৰ পৰা কৰাৰ কাৰণে আমি বাধ্য হ'ম। ভয়ঙ্কর মানে কেনেকুৱা ভয়ঙ্কর? ভয়ঙ্কর জঙ্গী আন্দোলন হ'ব, আন্দোলনৰ বাহিৰত আৰু কোনো ৰাস্তা নাই, আন্দোলনৰ বাহিৰততো আৰু আমাৰ কোনো ৰাস্তা নাই। গতিকে গণতান্ত্ৰিক হিচাপত আন্দোলন হ'ব, কিন্তু আন্দোলনটো বহুত ভয়ঙ্কর হ'ব, আন্দোলনটো কিন্তু বহুত ভয়ঙ্কর হ'ব। আৰু কেনেকুৱা হ'ব এইটো আপোনালোকে দেখা পাব, কিন্তু গণতান্ত্ৰিক হিচাপে হ'ব। আমাৰ মৌলিক অধিকাৰ পোৱাৰ কাৰণে গণতান্ত্ৰিক হিচাপত যিখিনি কৰিব লগা আছে সেইখিনি আমি অসমৰ ভিতৰতে আৰম্ভ কৰিম ইনশাআল্লাহ। আমি আজিৰ দিনটো চাই আছোঁ, 5 তাৰিখে আমাৰ এটা মিটিং আছিল, যদি আজি বিলটো পাছ হৈ যায় অহাকালি আমাৰ মিটিং হ'ব। অসমত যিমান সংগঠন আছে, দল সংগঠন আছে, অহাকালি আমাৰ মিটিং হ'ব গুৱাহাটীৰ ভিতৰতে। আৰু মিটিং হোৱাৰ ভিতৰতে অহাকালি সকলো দল সংগঠন মিলি আমি আলোচনাত বহিম। আলোচনা কৰাৰ পিছত আমাৰ সিদ্ধান্ত এটা লোৱা হ'ব। আগতীয়াকৈ মই আপোনালোকক কৈছোঁ, যদি আজি ওয়াকাফ এমেন্ডমেন্ট বিলটো পাছ হয় ভয়ঙ্কর আন্দোলন হ'ব। শুনক, এইটো আজি তেওঁলোকে যি ধৰণৰ কৈ আছে এই কথাখিনি এই ধৰণৰ পুৰা তেওঁলোকে কোনো কাৰণতে নকৰে। ইয়াৰ আগতে আমি 3 তালাক লৈ চাইছোঁ আৰু বহুত কিবা কিবি লৈ চাইছোঁ, 370ত আমি চাইছোঁ, 35 আমি চাইছোঁ। যিমানখিনি বস্তু তেওঁলোকে পাৰ্লিমেণ্টত উত্থাপন কৰে বিলটো পাছ কৰাৰ কাৰণে আজি কিৰণ ৰিজিজু ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনি কথা তেওঁ ৰাখিব পাৰিবনে?